Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকৰ যেহেতু এইচএস ফাইনাল এক্সাম ইতিমধ্যে ওচৰ চাপিছে আৰু তোমালোকে কনফিউজড হৈ আছা যে আমি ব্ল্যাক কালাৰ নে ব্লু কালাৰ পেন ইউজ কৰিব পাৰিম বা কোনটো কলম আচলতে ভাল হ'ব সেই বিষয়ে আলোচনা কৰিম সো ইয়াৰ কাৰণে তোমালোকে চাবই পাৰিছা যে মই স্ক্ৰীনত I can help you এইটো জাস্ট এক্সাম্পল হিচাপে লৈছোঁ ইয়াতে দুটা আমি বাক্য লিখিছোঁ ঠিক আছে দুটা বাক্য এতিয়া আমি এটা ব্ল্যাক হয় আৰু এইটো ব্লু হয় গতিকে এতিয়া আমি চাম যে কোনটো কালাৰ বেছি ভাল হ'ব ঠিক আছে ইয়াৰ আগতে তোমালোকে এটা কথা ভালকৈ চাবা যে এডমিট কাৰ্ডৰ কিন্তু এইবাৰ কোনো ধৰণৰ উল্লেখ নাই যে তোমালোকে ব্ল্যাক কালার ইউজ কৰিবা নে ব্লু কালার ইউজ কৰিবা কোনো নিৰ্দিষ্ট কিন্তু তাতে লিখা নাই কিন্তু যোৱা বছৰ তোমালোকে হয়তো জানা মেট্ৰিক পৰীক্ষাৰ কথা বেলেগ কিন্তু হাই সেকেন্ডাৰী ক্ষেত্ৰত কি হয় তোমালোকে দুটা ইউজ কৰিব পাৰা বাৰু কোনো ধৰণৰ নিষেধ নাই যে তুমি ব্ল্যাক বা ব্লু ইউজ কৰিবা কিন্তু ইয়াৰ পিছতো যেহেতু লিখা নাই তোমাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিবা স্মার্ট জেল বা এলকস যিকোনো ধৰণৰ পেন তোমালোকে ব্ল্যাক ব্লু ইউজ কৰিব পাৰা কিন্তু তুমি নিজে কোনটো ইউজ কৰিবা বা কোনটো ভাল হ'ব হেতু প্ৰমাণ সহকাৰে চাব পাৰিবা এতিয়া চোৱা তোমালোকে মই এইটো ব্ল্যাক বুলি কৈছো মই ঠিক আছে ধৰি লোৱা ব্ল্যাক পেনেৰে লিখিলে এনেকুৱা ধৰণৰ হ'ব আৰু তাতে তুমি যদি কাটি দিয়া বা পৰীক্ষাটো অলপ চলপ কটাকটি হয় সময়তে কাটি দিছো এনেকৈ ইয়াতে কাটি দিছো এটা তাৰ পিছতে আৰু এটা চোৱা ইয়াতে এইটো ব্লু কালাৰ ঠিক আছে এই ব্লু কালাৰটো মই কাটি দিছো তোমালোকে এতিয়া কোৱাচোন কমেন্ট কৰি জনাই দিবা কোনটো আসলতে চকুত লাগিছে বেছি নিশ্চয় এইটো লাগিছে হয়নে ব্ল্যাক কালাৰটো কিন্তু হিমান লাগা নাই কিন্তু এই ব্লু কালাৰটো বেছিকৈ লাগিছে চকুত হয় আসলতে পৰীক্ষা তুমি যেতিয়া ব্ল্যাক নাইবা ব্লু পেন ইউজ কৰি লিখিবা তেতিয়া টিচাৰ এজনে যেতিয়া চাব বহিখন তেতিয়া তোমাৰ কটাকটি অলপ হ'ব পাৰে কিন্তু সেই কটাকটিত অলপ যদি দাগ দিয়ে হেতু বেছিকৈ চকুত পৰে কিন্তু তুমি যদি ব্ল্যাক পেনেৰে কটাকটি কৰা তেতিয়া হলে কিন্তু হিমান চকুত নালাগে গতিকে ব্ল্যাক পেন ইউজ কৰা পৰীক্ষাৰ কাৰণে ভাল যিকোনো পৰীক্ষা তোমালোকে ব্ল্যাক পেন ইউজ কৰিব পাৰা তাৰ পিছতে চোৱা ম্যাক্সিমামে ব্ল্যাক পেন ইউজ কৰে ঠিক আছে এটা তোমাৰ নিজৰ পছন্দৰ মতে যেটো ভাল লাগে হেতুৱে ইউজ কৰিবা তাৰ পিছতে চোৱা এতিয়া এটো স্পষ্ট কৰি দিলো যে ব্ল্যাক পেন ইউজ কৰা ভাল কাৰণ চোৱা তোমালোকে প্ৰমাণ সহকাৰে আকৌ এবাৰ কৈ দিছো যে ব্লু পেন ইউজ কৰা তেতিয়া কিন্তু সোনকালে চকুত লাগে এটো সোনকালে চকুত লাগিছে হয়নে সো এনেকা ধৰণৰ কথা গতিকে তোমালোকে হয়তো আশা কৰা ধৰণে তোমালোকে এনসাৰটো পাই গলা যে ব্ল্যাক পেন ইউজ কৰিবা নে ব্লু পেন ইউজ কৰিবা তো এইখিনি আছিল আৰু এটা কথা যে তোমালোকে পেন যিকোনো ইউজ কৰিব পাৰা কিন্তু ইয়াৰ ক্ষেত্ৰত আৰু এটা কথা চাবা যে ধৰি লোৱা এইখন পেন আছে হয়নে এইখন পেন লিখাৰ সময় তোমালোকে এনেকা দৰে লিখিব পাৰা তেতিয়া কিন্তু লিখাত সুবিধা হয় এনেদৰে লিখিব পাৰা ঠিক আছে এনেদৰে লিখিল কি হয় সুবিধা হয় বেছি সুবিধা হয় তুমি যদি এনেদৰে লিখা এনেদৰে লিখিলে অলপ ভাৰ যেন লাগে আৰু লিখাত অলপ অসুবিধা হ'ব পাৰে গতিকে সিঙ্গেল যিমান পাৰা পেনটো পাতল কৰি লোৱাৰ চেষ্টা কৰিবা তেতিয়া তোমাৰ লিখাত অসুবিধা নহয় ঠিক আছে এনেদৰে লিখি লবা এনেদৰে লিখিব পাৰা গতিকে ভিডিঅটো ইমানখিনি আছিল আশা কৰিছো তোমালোকক অলপ হলেও সহায় কৰিব পাৰিছে ভিডিঅটো ভাল লাগিলে শেয়াৰ কৰিব পাৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা